আজি বইল ফিছৰ আঞ্জা এখন বনাওঁ আহক। বিন্দু মাত্ৰ তেল নিদিয়াকৈ। প্ৰথমতে মাছ যিয়ে লয় আপুনি এনেকৈ লুটি শিলুটি কৰি পেলাই শুকান কেৰাহীখনতে লুটিয়াই ল'ব। এই ঠিক এনেকৈ বগা হ'ব নহয় মাছকেইটুকুৰ। হেল্ডিও হয়, সোৱাদ ভৰাও হয়। দেখিছে নহয়, ঠিক এনেকৈ 2-3বাৰমান এনেকৈ লুটিয়াই থাকিব। লগে লগে লুটিয়াব, নহ'লে লাগি যাব পাৰে। তাৰপিছতে এয়া দেখি লওক, গৰম পানী দি দিছোঁ। তাৰপিছত আলু কাটি লৈছিলোঁ, বেছি নহয়, এটা আলু কাটি লৈছোঁ, অলপ ডাঙৰ চাই আলু এটা কাটি লৈছোঁ, দি দিছোঁ। আদা দিলোঁ, পিঁয়াজ এটা কাটি লৈ পিঁয়াজ এটাও দিলোঁ। কিছুমানে ডাঠ হ'বলৈ পিঠাগুড়ি দিয়ে, মই পিছে দিয়া নাই। বিলাহী এটাও দিলোঁ। পালেং শাক দিওঁ বুলি ক'লে দিব পাৰিব। মই লাই অকণমানো দিলোঁ, পালেং অকণমানো দিলোঁ কাটি পেলাই, কাৰণ ছিজনটোৱে তেনেকুৱা যে, সেইকাৰণে। নিমখ দিলোঁ। আলুকেইটুকু উতলিলে ভাঙি দিলোঁ, ঢাকন মাৰি থৈ দিলোঁ। অকণমান সিজি আহোঁতে জলকীয়াকেইটা ফালি পেলাই দি দিলোঁ। জালুক দিলোঁ, বেলেগ মা মছলা বেছি দিয়া নাই। ধনিয়া অকণমান কাটি দিলোঁ, ঢাকন মাৰি থৈ দিলোঁ। ভালকৈ কম জুইত থৈ দিব। আৰু ৰংটো ভাল হ'বৰ কাৰণে মই জলকীয়া গুড়ি অকণমান দিছোঁ, হালধি কিন্তু দিয়া নাই। আপুনি ইচ্ছা কৰিলে প্ৰথমতে অকণমান দিব পাৰে। উতলি থাকিলে আৰু হালধিৰ গোন্ধটো নাহে। এবাৰ বনাই খাই চাবচোন।